নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো গাইডৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল, কাইলৈ ২৬ জানুৱাৰী অৰ্থাৎ গণৰাজ্য দিৱস। এইবাৰ গণৰাজ্য দিৱসটিৰ লগত সংগতি ৰাখি প্ৰতিখন বিদ্যালয়তে কেইটামান অত্যন্ত গুৰুত্বপূৰ্ণ কাৰ্যসূচী ৰূপায়িত কৰিবৰ কাৰণে নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে। গতিকে এই ভিডিঅ'টোত সেই গুৰুত্বপূৰ্ণ কথাখিনি অতি চমুকৈ জনাবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব। লগতে ভিডিঅ'টো সকলো শিক্ষক বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব, যাতে সকলোৱে এই বিষয়ে জ্ঞাত হ'ব পাৰে। ছাৰ বাইদেউসকল, এইখন হৈছে মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু জিলা মিছন সমন্বয়ক মহোদয় শ্ৰী অপূৰ্ব ঠাকুৰীয়া ছাৰে জিলাখনৰ অন্তৰ্গত খণ্ড প্ৰাথমিক শিক্ষা বিষয়াসকললৈ প্ৰেৰণ কৰা এখন অত্যন্ত গুৰুত্বপূৰ্ণ চিঠি। আৰু এই চিঠিখনৰ বিষয়টো আপোনালোকে লক্ষ্য কৰক। ২৬ জানুৱাৰী ২০২৫ তাৰিখ গণৰাজ্য দিৱস উপলক্ষে মৰিগাঁও জিলাৰ ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকন আৰু শ্লোগান প্ৰতিযোগিতা। মহাশয় মহাশয়া, নমস্কাৰ গ্ৰহণ কৰিব। ইয়াৰ দ্বাৰা আপোনালোকক জনাব বিচাৰিছোঁ যে আগন্তুক ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি মৰিগাঁও জিলা শিক্ষা বিভাগৰ উদ্যোগত প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন আৰু শ্লোগান প্ৰতিযোগিতা আয়োজন কৰা হৈছে। এই ৰচনা প্ৰতিযোগিতাত তলত উল্লেখ কৰা বিষয়, শাখা আৰু শ্ৰেণী অনুসৰি ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিব পাৰিব। শাখা, শ্ৰেণী আৰু বিষয়। ক শাখা ৫ম শ্ৰেণীৰ পৰা ৮ম শ্ৰেণীলৈ তেওঁলোকৰ বিষয় হ'ব চিত্ৰাংকন, আৰু খ শাখা ৯ম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ তেওঁলোকৰ বিষয় হ'ব শ্লোগান। বিদ্যালয়সমূহত অনুষ্ঠিত চিত্ৰাংকন আৰু শ্লোগান প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্ত প্ৰতিযোগীসকলৰ চিত্ৰাংকন আৰু শ্লোগানসমূহ প্ৰতিখন বিদ্যালয়ে তেওঁলোকৰ নিজ নিজ শিক্ষাখণ্ডত জমা দিব লাগিব, আৰু শিক্ষাখণ্ডসমূহে জমা দিয়া এই চিত্ৰাংকন আৰু শ্লোগানসমূহৰ মাজৰ পৰা প্ৰতিটো শাখাৰ শ্ৰেষ্ঠ ৩জনক বাছনি কৰি অহা ইংৰাজী ২২ জানুৱাৰী ২০২৬, এইটো প্ৰিণ্টিং মিষ্টেক, ২০২৫ হ'ব লাগিছিল, তাৰিখৰ আগতে নিম্ন স্বাক্ষৰকাৰী কাৰ্যালয়ত জমা দিব লাগিব। এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীয়ে ব্যক্তিগতভাৱে খণ্ড বা জিলা পৰ্যায়ত চিত্ৰাংকন আৰু শ্লোগানসমূহ জমা দিব নোৱাৰিব। খণ্ড পৰ্যায়ৰ পৰা দাখিল কৰা চিত্ৰাংকন আৰু শ্লোগানসমূহৰ পৰা জিলা পৰ্যায়ত প্ৰতিটো শাখাৰে ৩খনকৈ শ্ৰেষ্ঠ চিত্ৰাংকন আৰু শ্লোগান বাছনি কৰি জিলা পৰ্যায়ত অনুষ্ঠিত কাৰ্যসূচীৰ যোগেদি বঁটা প্ৰদানৰ ব্যৱস্থা কৰা হ'ব। গতিকে আপোনালোকৰ অধীনত থকা বিদ্যালয়সমূহলৈ এই পত্ৰ প্ৰেৰণ কৰাৰ লগতে অধিক সংখ্যক ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণৰ বিশেষ ব্যৱস্থা হাতত ল'বলৈ আহ্বান জনোৱা হ'ল। ধন্যবাদ।